কিয়নো বেজি খোজ খামো আজি মায়ে বেজি দিবলৈ আহিছে বেজি জীৱন হৈছে আমু ভাগ কি কথা কোৱা মা গৰম পানী কপাহখিনি দিছে তুমি চপাই দিম বুলি কৈছে এনেকৈ কৈ দিছোঁ থৈ দিছোঁ না থৈ দিব লাগিব না চুইন থাকিবা আকৌ বেজি মই কি বিয়া থৈ দিছোঁ মাও দুখ পাবনে গুড মৰ্ণিং আৰু সকলোকে স্বাগতম জনাইছোঁ নৱনীতা ব্লগৰ অন্য এটি ভিডিঅ'লৈ আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ মোৰ স্বাস্থ্যটো বৰ এটা ঠিক নাছিলে এতিয়া অলপমান লাহে লাহে ঠিক হৈছে তথাপিও 2 মাহৰ কাৰণে বেড ৰেষ্ট দিছে ডক্টৰে এতিয়া ঘৰতে আছোঁ স্কুল 2 মাহৰ কাৰণে ছুটি ল'ব লগা হৈছে আশা আপোনালোকে আশীৰ্বাদ কৰিব সোনকালে মই সুস্থ হ'বৰ কাৰণে আৰু কি হৈছে কি নাই হোৱা সেইখিনি আপোনালোকক পাছত জনাম বাৰু একেবাৰে সুস্থ হৈ লওঁ তেতিয়া জনাম আৰু ভাবিছোঁ বহুত দিনত আপোনালোকক একো কথা পতা নাই আপোনালোকৰ লগত কথা পাতিলে মনটো ভাল লাগিব বুলিহে আৰু আজি কথা পাতিবৰ কাৰণে আহিলোঁ মানে বিচনাতে পৰি পৰি ভাগৰ লাগিছে একেবাৰে ইলেকশ্যনৰ দিনাৰ পৰা মানে 19 তাৰিখৰ পৰা আজিলৈকে আৰু আজি শুনো স্কুল বন্ধ কাৰণে শুনো ঘৰতে আছে আৰু আজি মোৰ বেজি আছিলে মানে শুক্ৰবাৰ শনিবাৰে মোৰ বেজি থাকে প্ৰতি শুক্ৰবাৰ শনিবাৰে সেই বেজি মায়ে আহি দি থৈ গ'লহি কাইলৈও আছে বেজি মা আহিব আজি মা আকৌ ঘৰলৈ আহি মেলি গৈছেগৈ সেইটো কাৰণে আৰু ভিডিঅ'বিলাক দিব নোৱাৰাৰ কাৰণে দুখিত একেবাৰে অৱস্থাটো বেয়া হৈ গৈছিলে যিহেতু উঠিব মেলিবৰ কাৰণে অকণ কষ্ট হয় বহি থাকিবও নোৱাৰোঁ এতিয়া দুদিনমানৰ পৰা অলপমান বহিব পাৰিছোঁ আৰু নিজকে অকণমান গাটো অলপ ভাল লগা নিচিনা অনুভৱ এটা হৈছে আৰু লাগিব দিন তাকে আৰু আজি আপোনালোকক দিনটো আমি কেনেকৈ কি কৰি থাকোঁ তাকে দেখুৱাম বুলি ভাবিছোঁ মানে মোৰ দিনটো কেনেকৈ যায় বিশেষ মানে একো কৰিবতো নোৱাৰোঁ বিচনাতেই দিনটো যায় বুলি ক'ব লাগিব গাৰুকেইটা মোৰ লগৰীয়া নিচিনা হৈ গৈছেগৈ আৰু কেতিয়াবা অকণমান কিতাপ এখন চালেও টোপনি আহে মেডিচিন খাই থকা হয় যিহেতু আৰু মানে মই মেডিচিনৰ টোপোলা তেনেকুৱা কিমান টোপোলা শেষ হৈ গৈছে ঠিকনা নাই টোপোলাকৈ আৰু এতিয়াও আৰু খাই থাকিব লাগিব আশীৰ্বাদ কৰিব সোনকালে সুস্থ হ'বৰ কাৰণে আৰু আজি আমাৰ ঘৰত কিনো কিবা এটা আয়োজন কৰিছে আয়োজন মানে কি আৰু যিহেতু পিতাই ছমহীয়া ওচৰ চাপিছে পালেহিয়ে ছমহীয়া সেইটো কাৰণে ছমহীয়াৰ কাৰণে আজি আমাৰ আইসকলে মানে আমি যিহেতু থ'ব নাপায় সেইটো কাৰণে আইসকলে আহি পিনে সাজ থৈছেহি সাজ থ'বহি আহি পোৱাহি নাই তেওঁলোকে পাবহি তাকো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম যদিহে মই যাব পাৰোঁ তালৈকে তেতিয়া তেনেহ'লে ব'লক ব্লগটো আজি ইয়াৰ পৰাই আৰম্ভ কৰোঁ চাহকাপ এতিয়াহে খাইছোঁ আৰু চাহত মই চেনি নিদিয়াকৈ খাওঁ বাৰু গুৰ লৈ খাই আছোঁ আৰু পিনে তুলিবা আহিলে তুলিবা এইয়া চাউল তিয়ালে এইবিলাক চব ল'ৰা চাউল তিয়াই থৈছে আজি ইয়াতে সাজটো তুলিবাই ভাত পানী খাই তাত বাচন ধুই আছে মই ড্ৰয়িং কৰি আছে মই এতিয়া এনেই বিচনাতে পৰি আছোঁ না শুনো আজি শুনো কি স্কুল বন্ধ আজি এতিয়া ঘৰত ছবি আঁকিব লাগিব কিতাপ পঢ়িব লাগিব দেই দুপৰীয়া ভাত কেইটামান খাব লৈছোঁ মই মানে শুনো মই দুটা একেলগে সামৰিখিনি কাচকল আৰু পটল ভাজি দিছিলে এয়া মাছ ফ্ৰাই মই দালি একেলগতে দি লৈছোঁ অকণমান সেইটো কাৰণে লেটি পেটি লাগিছে ভাতকেইটা তেনেহ'লে খাই লওঁ আমাৰ চাহ আহি পাই গ'লহি চাহ কৰিছে খমৰ নিচিনা কৰি থাকে দেউতাকক খং কৰি আছে বুলি ভাবিছে আৰু এইপিনে আপাদেও পালে এইপিনে আমাৰ সাজ থ'বৰ কাৰণে এইবিলাক পটুৱা কাটি আছে খুৰীদেউৱে পিঠা খুন্দি আছে সাজত দিবলৈ মা বোল আপাদেউ আৰু এফালে চেয়া পাতি আছে আপাদেউৱে ডাঙৰ আপাদেউৱে সেয়া চেয়া চৰুত আছে আপাদেউ কামত লাগি আছেনে
ঘৰৰ পৰা আনিছিলে মৌ শাক মনো খাইছ নি আকৌ এটা চেয়া হৈছে আৰু আমাৰ নমাইছে মানুহখিনিৰ কাৰণে এয়া খানা যোগাৰ কৰিব লৈছে গাহৰি মাংস দেখা মানুহ গাহৰি মাংসই পচলাই ৰঙালাই যিকে বনাব এইপিনে খুৰীদেউহঁতে এইপিনে বাহন পাতিবলৈ যা যোগাৰ কৰি আছে ফালে খুৰীদেউ আৰু আপাইদেউৱে এতিয়া পিঠা সেনাই আছে আৰু এতিয়া কি হিচাপত আপোনালোকে এতিয়া হেৰি দিব পিঠা দিব অঁ মানে ভৰ্তিকৈ ফুলকৈ দিব অঁ দিছে অঁ অঁ এনেকৈ ধুনীয়াকৈ সেনাই তাৰপিছত এইটো যে থৈ দিছে বাহনটোত ভৰাই থ'ব তাৰপৰা ইয়াৰ পিছত ৰস পৰিব জোৰ ওলাব তাৰপিছতেহে কলহত ভৰাব সেইপিনে মাও মানুহে পূৰা বাওঁহাত চলাই দিছে মানে হেতাখন বাওঁহতে চলাই মানে বাওঁহতীয়া আমাৰ বাওঁহতীয়া মানুহ কেইবাটাও আছে আকৌ আমাৰ পৰিয়ালত অঁ আৰু মোৰ বিচনাত পৰি থকা বাহিৰে আৰু একো উপায় নাই এইখিনি মাজে মাজে অকণমান তাতে বহি পিনে ভিডিঅ'কেইটা কৰিলোঁ এতিয়া বিচনাতে পৰি আছোঁ বেছি টাইম বহি থাকিলে অকণমান কঁকালটো বহুত বেছি বিষ অনুভৱ হয় সেইটো কাৰণে বেছি টাইম বহি থাকিবলৈ ডক্টৰে মানা কৰিছে এতিয়া সকলোৱে কামত লাগি আছে হ'বগৈ আৰু ভাত পানী খাই বাকী কষ্ট কৰা মানুহখিনি খাই বৈ যাব পাৰিব ভাত খাব সময় হৈ গ'ল আমাৰ পোৱালিখনে খাইছে আৰু ভাত এতিয়া আমি খাই লওঁ আৰু এতিয়া বাহন পাতি মানে চব শেষ হ'ল আৰু সাজ থৈ মানে এতিয়া আইসকলে ইয়াতে সেৱা ধৰিব বোলে নিয়ম আছে আছে এতিয়া ইয়াত বাহনত এতিয়া সেৱা কৰিব আমাৰ ইজু বাইদেউ এতিয়া পাইছেহি এতিয়া ইজু বাই মানে বেল বিলাই আছে খাবৰ কাৰণে বহি বহি চাই আছোঁ এতিয়া আইসকলে খাইছে মানে আমাৰ মানুহজনো পালেহি স্কুল আমাৰ সাজ ছমহীয়াৰ কাৰণে সাজ থৈ মানুহবিলাক ঘৰা ঘৰি গ'ল আৰু এতিয়া আমি অকণমান সময় বহিছোঁ পলিময় হৈছে দিনটো ভালে কুশলে গ'ল বুলি ভাবিছোঁ আৰু বাকী আৰু এতিয়া আমাৰ আবেলি সময় অকণ দিছে নাই আমি গোটেইকেইটা আমাৰ ধুন্তিয়ে আজি উচাই আছে কি শিমলু কল আনি এনেকৈ থৈ দিছিলে এতিয়া পকিলে এতিয়া কপা উলিয়াই আছে মই তাকে চাই আছোঁ মানে মই উলিয়াই পোৱা নাই বাৰু আগতে প্ৰতিবাৰে আনা নি তুমি ঘৰলৈ নাই দেখা যে এইবাৰ আনিছা ক'ত অঁ আৰু এতিয়া চাহ তাহ খাই আজৰি হ'লোঁ মোক অকণমান মূৰটো পিটিকি দিলে কিবা ভাল লাগে কেতিয়াবা এখন সময়ত খুব বেছি মূৰটো অলপ বিষ হোৱাৰ নিচিনা অনুভৱ হয় আৰু এনেকৈ যদি পিটিকি দিয়ে খুব বেছি ভাল লাগে যিমানখিনি পাৰে সিমানখিনি মোৰ লগত মানুহজনে একেৰাহে লাগি আছে এইকেইদিন তাকে সোনকালে সুস্থ হ'বৰ কাৰণে মিস্ত্ৰী লাগিলে যোগাযোগ কৰিব পাৰে আমাৰ ইয়াৰ মোৰ চাকৰ কাৰণে বান্ধিবলৈ কি বনাইছা মোৰ চাক বনাই আছে বটালি বনাই লৈছে নিজে আৰু মই শ্লিপিং দৰ্শক ইয়াতে পৰি পৰি মই চাই আছোঁ আৰু ডাইৰেকশ্যন দিয়া মিছা মই ডাইৰেকশ্যন দিবলৈ বাৰু একোৱেই নাজানো আমাৰ মোৰ মনতে তাত পঢ়ি আছে আৰু এতিয়া ভাত পানী খাব আমাৰ সময় হৈ গ'ল স্কুললৈ যা যোগাৰ কৰিছে মই যিহেতু ৰন্ধা মেলাত ইমানকৈ লগাই নাই
মানে বৰ এটা পাকঘৰত আমি সোমোৱা সেই কামবিলাক কৰাই নাই। এতিয়া যাওঁ ভাতকেইটা খাই লওঁগৈ। পোৱালীকেইটা খেলি আছে, পূৰা হুলস্থুল হৈ আছে, লগতে পেহীয়েকৰ ল'ৰাটো আছে। ভাতকেইটা বাঢ়ি দিওঁতে খাই লওঁ, নহ'বা যেতিয়া ভোক লাগে তেতিয়া অকণমান খাবলৈ মন যায়, তাৰপিছত আকৌ খাবলৈ মন নোযোৱা নিচিনা হৈ যায়। সেয়ে আৰু এতিয়া গৈ ভাতকেইটা খাই লওঁ। আৰু আজি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ। আশীৰ্বাদ কৰিব মই সোনকালে সুস্থ হ'বলৈ। আৰু আজিলৈ শুভৰাত্ৰি।